নমস্কাৰ। যিহেতু 4 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, বহু টেলিভিছন চেনেলে আৰু বহু নেতা মন্ত্ৰীয়ে এক্সিট পোলৰ হিচাপ দিলে। গতিকে ময়ো ভাবিছোঁ সমগ্ৰ অসমৰ এক্সিট পোল মই নিদিওঁ। মই দিছপুৰ সমষ্টিৰ অনুমানিক এক্সিট পোল এটা দিব ওলাইছোঁ। কাৰণ যিহেতু মোৰ দিছপুৰ সমষ্টি, মই দিছপুৰ সমষ্টিৰ বিষয়ে এক্সিট পোল দিম। হুবহু নিমিলিবও পাৰে, কিন্তু তথাপিতো মিলাৰ সম্ভাৱনা বহুত আছে। প্ৰথমতে মই অলপ ব্যাখ্যা কৰিব লাগিব, এনেকুৱা যে কংগ্ৰেছ, বিজেপি আৰু নিৰ্দলীয় মতে দিছপুৰ সমষ্টিত এটা যুঁজ হৈছিল। এতিয়া যদি আমি আলোচনাটো কৰা যায় যে জয় কোন হ'ব, বিজেপি হ'ব নে কংগ্ৰেছ হ'ব নে নিৰ্দলীয় হ'ব, এই কথাখিনি আপোনালোকে ভালকে চিন্তা কৰিব। কাৰণ দিছপুৰ সমষ্টিটো খুব ডাঙৰ সমষ্টি আৰু ইয়াতে মানে আপোনাৰ কি অভাৱ নোহোৱা সমষ্টি, এইটো কোনো মানে কাৰো কথা চিন্তা নকৰা সমষ্টি। মানে টাউনৰ সমষ্টিবিলাক খুব মানে ইলেকশ্যনৰ সময়ত খুব ক্ৰিটিকেল হয়, মানে গাঁৱৰ লগত টাউনৰ নিমিলাৰ কাৰণ আছে। কাৰণ ইয়াতে বসবাস কৰা মানুহখিনি বহুত চিন্তা চৰ্চা কৰিহে ভোট দিয়ে। কাক দিব কাক নিদিব এই কথাবিলাক তেওঁলোকে চিন্তা চৰ্চা কৰে। এতিয়া মই আচল কথালৈ আহোঁ। আচল কথাটো হ'ল যে বিজেপিৰ ভোট কাটি কংগ্ৰেছে জয় হ'ব নেকি, বা মানুহে আবেগত নিৰ্দলীয়ক জয় কৰাব নেকি, এই কথাটো আৰু এবাৰ শুনক। বিজেপিৰ ভোট কাটি কংগ্ৰেছ জয় হ'ব নেকি, ভোটাৰে বা মানুহে আবেগিক হয় নিৰ্দলীয়ক জয় কৰাব নেকি? মুঠেই এই কথাকেইটা নহয়। দিছপুৰ সমষ্টি এনেকুৱা এটা সমষ্টি, যিটো সমষ্টিত আবেগ, বিবেক, আশা এইবিলাক নিবিচাৰে। কাৰণ পলিটিক্স বা ৰাজনীতিকৰ ওপৰত গুৱাহাটী চহৰৰ মানুহখিনিয়ে ভৰসাই নকৰে। নকৰাৰ কাৰণ আছে, কাৰণ তেওঁলোকে ৰাতিপুৱা হ'লেই নিজৰ চিন্তা, নিজৰ উপাৰ্জনৰ কথা চিন্তা কৰে। একদম মেইন কথালৈ আহোঁ আমি। মেইন কথাটো হ'ল, তেনেহ'লে দিছপুৰ সমষ্টিত জয় কোন হ'ব, পৰাজয় কোন হ'ব? জয় কোন হ'ব, পৰাজয় কোন হ'ব? এইটোতো আচল কথা। বিজেপিয়ে কিমান ভোট পাব, কংগ্ৰেছে কিমান ভোট পাব, নে দুজনকে চেৰ পেলাই নিৰ্দলীয় আগবাঢ়ি যাব? আৰু আছে কেণ্ডিডেট দুটামান, বা নটাই কিমান পাব? মই বেলেগ ফালে মই নাযাওঁ, মই ডাইৰেক্ট তিনিজনকে, এতিয়া যিহেতু যুঁজখন হৈছিল তিনিজনৰ মাজত, নিৰ্দলীয়, বিজেপি, কংগ্ৰেছ, তিনিজনৰ মাজতে যুঁজ হৈছিল। গতিকে মই বিজেপি 1,00,000 ভোটলৈকে থাকিব বা পাব। আৰু কংগ্ৰেছে আপোনাৰ হেৰি পাব, 80,000, 82,000 তেনেকে ভোট পাব। আচ্ছা, নিৰ্দলীয় কি পাব, এই এটা প্ৰশ্ন। বাকীখিনি যিখিনি ভোট দিছপুৰ সমষ্টিত আছে, সেইখিনি কি নিৰ্দলীয় পাব নেকি? নহয়। এতিয়া কথাটো হৈছে কি, যে দিছপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী
যদি 20-25 হাজাৰ যদি ভোট কাটিব পাৰিলে হয় তেতিয়া কিন্তু কংগ্ৰেছ জয় হল হয়। 20-25 হাজাৰ বিজেপিৰ ভোট। আকৌ কলো মই, যদি নিৰ্দলীয় যদি 20-25 হাজাৰ ভোট যদি বিজেপিৰ কাটিব পাৰে তেতিয়া কিন্তু কংগ্ৰেছ জয় হল হয়। কিন্তু দিছপুৰ সমষ্টিত সমস্যা মানুহৰ কি, যিখিনি ঘৰ মাটি থকা মানুহ তেওঁলোকৰ ভোটটো অলপ বেলেগকে দিয়া যায়। যিসকল ভাৰতীয় বা পাহাৰীয়া অঞ্চলত বসবাস কৰে, একদম নিম্ন শ্ৰেণীৰ মানুহ, তেওঁলোকৰ ভোটটো অলপ বেলেগকে চিন্তা চৰ্চা কৰা যায়। আন্তঃগাঁথনিটিৰ যিটো আন্তঃগাঁথনি ভোটৰ দিছপুৰ সমষ্টিত, সেই আন্তঃগাঁথনিটো চাব গ'লে খুব সুকীয়া। গাঁৱৰ পৰিৱেশ আৰু ইয়াৰে আমাৰ দিছপুৰ সমষ্টিৰ পৰিৱেশটো যদি মিলোৱা যায় একদম বেলেগ ধৰণৰ। গতিকে মই বিজেপিক যদি মই 1 লাখ দিলোঁ তেতিয়াহ'লে কংগ্ৰেছক 80 হাজাৰ, বাকীখিনি নিৰ্দলীয় পাব নেকি? সেইখিনি কথা আপোনালোকে 4 মেত চাব কোনে কিমান পায়, মোৰ লগত মিলে নে নিমিলে। কিন্তু মই এটা কথা একদম খাটাং, ভালকে শুনিব, এটা কথা একদম খাটাংকে ক'ব পাৰোঁ যে বিজেপিৰ যদি 25 হাজাৰ যদি বা 30 হাজাৰ যদি ভোট কাটি লয় তেতিয়া কিন্তু কংগ্ৰেছ জয় হল। বিজেপিৰ ভোট কাটিব কিমান? অনুমানিক। বিজেপিৰ সম্পূৰ্ণৰূপে অনুমানিক ভোট কাটিব 2000-ৰ পৰা 2100। 2000-ৰ পৰা 2100 ভোটহে কাটিব পাৰিব নিৰ্দলীয়। 2000-ৰ পৰা 2100 ভোট নিৰ্দলীয় কাটিব পাৰিব কেৱল বিজেপি। তাৰ মানে নহয় যে নিৰ্দলীয় 2100 বা 2000 ভোট পাব নেকি, তাৰ মানে সেইটো নুবুজায়। কিন্তু বিজেপিৰ ভোট ডাইৰেক্ট 2100 বা 2000 ভোটহে কাটিব। 1 লাখ বিজেপিৰ ভোট থাকিবই। এতিয়া সমস্যাটো ক'ত? সমস্যাটো হ'ল কি, যে যিখিনি পাহাৰীয়া অঞ্চলত বসবাস কৰে, যিখিনি আমি দুৰ্বল শ্ৰেণীৰ মানুহ, বিজেপিৰ চৰকাৰৰ ফালৰ পৰা কিছু সহায় সহযোগিতা পোৱা বুলি আমি ধৰিব লাগিব, সেই মানুহখিনিয়ে কিন্তু বিজেপিক ভোট দিয়াটো খাটাং। কংগ্ৰেছৰ ইতিহাস যদি আপুনি দিছপুৰ সমষ্টিত চায় তেতিয়াহ'লে আপুনি দেখিব যে দিছপুৰ সমষ্টি এটা ইমান ডাঙৰ সমষ্টি আৰু অসমৰ ৰাজধানী সমষ্টি, ইয়াতে কিন্তু বিশেষকৈ কাম কৰা দেখা নাযায়। গতিকে আজিৰ ৰাজনীতিক সমূহে বা নেতাসমূহক মানুহে একদম নিজ চকু কি ভালকৈ চাই আহিছে বা চাবই। কোনে কাম কৰে, কোনে কাম নকৰে, সেই বস্তুটো এনালাইচিছ কৰে, জনসাধাৰণে কৰে। গতিকে মই এই কথাটোৱে ক'ব বিচাৰো, যদি বিজেপিয়ে যদি 1 লাখ পাব, কংগ্ৰেছে 80 হাজাৰ পাব। যদি বিজেপিৰ যদি 1 লাখৰ পৰা যদি নিৰ্দলীয় যদি কাটিব পাৰিলে হয় তেতিয়া কিন্তু কংগ্ৰেছৰ জয় হোৱাটো নিশ্চিত আছিল। কিন্তু সেইটো হোৱা দেখা পোৱা নাযাব। মোৰ গণিতে কয়, মোৰ কেলকুলেশ্যনে কয় যে নিৰ্দলীয় পাৰ্টীয়ে 2000-ৰ পৰা 2100 ভোটহে বিজেপিৰ কাটিব পাৰিব, বিজেপিৰহে দেই। আৰু বাকীখিনি যদি মই কওঁ, মানে যি মানে এই 2100 বা 2000 ভোট কাটিব সেইখিনি বিজেপিৰ মানে কেনেকুৱা মানুহ, নতুন প্ৰজন্মই মানে আবেগত ভোট দি দিয়েতো। আবেগত ভোট দিয়া মানুহখিনি 2000 বা 2100 ভোটেই হ'ব, তাতকৈ বেছি নহয়। মই দিছপুৰ সমষ্টি একদম গ্ৰাউণ্ডৰ পৰা মই সকলো বস্তু চালি জাৰি চাইছোঁ যে যিখিনি নৱপ্ৰজন্ম আছে তাৰ ভিতৰত এজন দুজনে হয়তো বয়সস্থ লোক নিৰ্দলীয় পাৰ্টীক দিব পাৰে। কিন্তু যদি আপুনি প্ৰত্যক্ষ কৰে তেতিয়া বুজিব যে এই যিখিনি য়ং জেনেৰেশ্যন আছে তেওঁলোকে এটা শব্দতে মানে তেওঁলোকে আবেগিক হৈ গ'ল যে ইমান পুৰণা বিজেপিৰ কৰ্মী এজন, তেওঁক টিকেটটো নিদিল, গতিকে আমি এইবাৰ নিৰ্দলীয় পাৰ্টীক দিব লাগে। এই কথাটো মানে 2100 বা 2000 মানুহে ভাবি কিনেহে ভোটটো দিব, মোৰ অনুমান। কিন্তু যদি
সকলোৱে যদি চিন্তা চৰ্চা যদি কৰিলে হয় যে নহয় এই বিজেপিৰ কেণ্ডিডেটজন আমাৰ এই সমষ্টিৰ নহয়, গতিকে আমি ইয়াক এবাৰ আমি ইয়াৰ পৰা পৰাজয় কৰিব লাগিব, এই কথাটো যদি কমেও যদি 25,000 বা 30,000 লোকে যদি ভোটাৰে যদি ভাবিল হয়, ভাবিলে কিন্তু কংগ্ৰেছে জয় হ'ল হয়। কিন্তু কংগ্ৰেছক আপুনি কেনেকৈ ভোট দিব, এইও এটা কথা নহয়। কংগ্ৰেছৰ ইতিহাস অসমৰ জনসাধাৰণে বা এজিপিৰ ইতিহাস অসমৰ জনসাধাৰণে, আৰু কংগ্ৰেছৰতো য়ং জেনেৰেশ্যন, কংগ্ৰেছৰ জেনজি বুলি আমি যাক কওঁ, কংগ্ৰেছৰ ইতিহাসটো জেনজিৰ নৱপ্ৰজন্মই ভালকে দেখিছে নহয়। তেওঁলোকে কেনেকৈ শাসনভাৰ চলাইছিল, কেনেকৈ কি চলাইছিল, এই বস্তুবিলাক চালেতো। এতিয়া বহুতে ক'ব যে কংগ্ৰেছৰ মানুহখিনিয়ে বিজেপি চলাই আছে, চলাবই। কংগ্ৰেছৰ মানুহখিনিয়ে বিজেপি চলাব, কিন্তু তেওঁলোকৰ বিজেপিৰ যিটো সংবিধান, সেই সংবিধানৰ মতেদি চলাব। মই উদাহৰণস্বৰূপে মই এটা কথা কওঁ, এজন স্কুলৰ মাষ্টৰ এজনে যদি এইখন স্কুলত এনেকৈ পঢ়াইছিলে, কিন্তু এই স্কুলৰ নিয়ম নীতি তেনেকুৱা, বেলেগ স্কুলত যেতিয়া ট্ৰান্সফাৰ হৈ যায় বা গুচি যায়, তেতিয়া সেইখন স্কুলৰ নিয়ম নীতিৰ মাজেদি চলাব লাগিব। কথাটো বুজি পালেনে আপোনালোকে? গতিকে মই এটা কথাই ক'ম যে যদি দিছপুৰ সমষ্টিত বিজেপিয়ে যদি জয় পৰাজয় হয়, তেতিয়াহ'লে কংগ্ৰেছৰ কি হ'ব? কংগ্ৰেছৰ এয়ে হ'ব, আকৌ ঘৰত বহি থাকিব লাগিব। কংগ্ৰেছৰ কি নাই? ৰণনীতি নাই। ৰণনীতিটো নাই, কংগ্ৰেছৰ ৰণনীতি নাই মানে কি, আৰু আজিকালি এটা কথা কিন্তু সত্য, এই বস্তুটো লুকাই থলে নহ'ব। জনসাধাৰণে এককভাৱে কিন্তু বিজেপিক চিন্তা চৰ্চা কৰি, চিন্তাধাৰা কৰি বিজেপিক ভাল পায়। এতিয়া এই কথাষাৰ আপুনি ক'ব পাৰে যে এইটো সোণালী সুযোগ আছিল আমাৰ জয়ন্ত দাস ডাঙৰীয়াৰ। জয়ন্ত দাস ডাঙৰীয়াৰ এইটো বহুত ডাঙৰ সোণালী সুযোগ। তেওঁ যাতে বিজেপিয়ে তেওঁক মানে হেৰি কৰি দিয়াৰ নিচিনা হ'ল, আৰু মানে তলত ফেল কৰি দিয়াৰ নিচিনা হ'ল, মানে পাছ কৰি দিয়া নগ'ল, ফেল কৰাৰ নিচিনা হ'ল। যদি সঁচাকৈ যদি জয়ন্ত দাসক যদি টিকেটটো দিলে মানে জয়ন্ত দাসৰ কি হ'ল হয়, জয়ন্ত দাসে এইবাৰে মানে MLA হ'ব পাৰিল হয়, এই কথাটো চিয়ৰ। কিন্তু মই ইতিহাসত এটা বস্তু মই দেখিছোঁ, যদি কোনোবা এজন মানুহৰ যদি বা কোনোবা এজন নেতা মন্ত্ৰীৰ যদি প্ৰথমবাৰ যদি বেয়া হয়, ছেকেণ্ড পৰ্যায়ত কিন্তু খুব ভাল হোৱাই মই দেখা পাওঁ। কাৰণ কিয় ভাল হয়, জনসাধাৰণে সেই বস্তুটো তেওঁলোকক মানে সেই মানুহখিনিক মানে ভালকে মানে চালি জাৰি চায় যে তেওঁ 3বাৰ 4বাৰ টিকেট নাপালে, তথাপিতো মানে হেৰি কৰিব লাগিব, এই মানুহজনক অলপ বিশ্বাস কৰিব লাগিব, চাই লওক। কিন্তু আহিব লগা দিনসমূহত জয়ন্ত দাসৰ কিন্তু ভালেই হ'ব। এই কাৰণে ভাল হ'ব যে মানুহে এটা সময়ত মানে যেতিয়া এইবাৰৰ আহিব লগা নিৰ্বাচনটো মোৰ মতেদি 29ত শেষ হ'ব, আকৌ 3 বছৰৰ নিৰ্বাচন। জয়ন্ত দাসে যদি সঁচাকৈ যদি ভাল চিন্তা চৰ্চা কৰি যদি আকৌ যদি তেওঁ নিজৰ মতেদি যদি ভাবে হয় মই নিৰ্বাচন ভালকে খেলিম আৰু মই ভালকে এবাৰ হ'লেও জয় হ'ম, এই কথাটো যদি চিন্তা চৰ্চা কৰে, তেতিয়াহ'লে জয় হ'ব। আকৌ যদি বিজেপিত যায় জইন কৰে, এইটো বেয়া কথা হ'ব। এতিয়া মই এক্সিট পলটো আপোনালোকক কৈয়ে দিলোঁ। মই গোটেই অসমৰ ক'ব নাযাওঁ, দিছপুৰ সমষ্টিৰে এক্সিট পল কৈছোঁ, মই ভালকে কথাখিনি শুনক, যে বিজেপিয়ে 1 লাখেই পাব, ঠিক আছে, আৰু 80,000 কংগ্ৰেছৰ থাকিব, বাকী নিৰ্দলীয় অলপমান থাকিব। 21,000 2,000 বা 2100 ভোটত বিজেপিৰ ভোট কটা যাব, বেছি কটা নাযায়। য়ং জেনেৰেশ্যন ভোট অলপ আৱেগত হৈ কাটিব, মই বহু মানুহক সুধিছিলোঁ। গতিকে এইটোৱে 4 তাৰিখে আমি ৰ'ব লাগিব, আৰু ৰৈ দিওঁ, উপায়টো নাই, ৰাস্তাও নাই। 4 তাৰিখৰ পিছত কি হয় কি নহয় সেই বস্তুটো চাব লাগিব। মই অনুমানিক হিচাপে মানে মই এক্সিট পলখিনি ক'লোঁ, গতিকে আপোনালোকে চাওক। আৰু ইফালে মধ্য গুৱাহাটীৰ কথাটো মই বিশেষকৈ ক'ব নাযাওঁ, এইবাবে ক'ব নাযাওঁ
বিজয় গুপ্তা ডাঙৰীয়া যিহেতু বহুতে অনা অসমীয়া বুলি কয়, এটা পলিটিকেল ইছ্যু বনাই দি কুংকি চৌধুৰীক জয় কৰাব বিচাৰিলে। আৰু মোৰ মতেদিও কুংকি চৌধুৰী জয় হ'লে ভালে, কোনো আপত্তি নাই। কিন্তু মই এটা কথা ভাবোঁ, তেওঁ তাতে কয় যে হিন্দীভাষী ভোট বেছি আছে। আচলতে নহয়। আপুনি বিহাৰত এই বস্তুটো চালে গম পাব যে গুপ্তা পৰিয়ালক যাদৱ পৰিয়ালে ভোট নিদিয়ে, যাদৱ পৰিয়ালক এই অমুক পৰিয়ালে ভোট নিদিয়ে। গতিকে ভাৰত তথা ৰাজ্যসমূহৰ আপুনি পলিটিকেল ইছ্যু, পলিটিকেল বাতাবৰণ আপুনি ক'বই নোৱাৰিব কেনেকুৱা হয়, বুজি পালে? গতিকে মই দিছপুৰ সমষ্টিৰে ক'লোঁ। দিছপুৰ সমষ্টিৰ যিখিনি থুলমূলকৈ ক'ব লগা আছিল মই ক'লোঁ। আপোনালোকে ভালকৈ বুজি চাব যে দিছপুৰ সমষ্টিটো মোৰ এক্সিট পলৰ মতেদি বিজেপি একদম 100% চিয়'ৰ যেনে মোক লাগিল। মই বহু মানুহৰ তাতে গ'লোঁ, বহু ভোটাৰৰ তাতে গ'লোঁ দিছপুৰ সমষ্টিত গৈ মই আলোচনা বিলোচনা কৰিছোঁ। কৰাৰ পিছত সেই কথাখিনি মই গম পাই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। কিন্তু দিছপুৰ সমষ্টিৰ যিখিনি লোক আছে, সেই ভোটাৰখিনিয়ে কিন্তু আশা কোনো MLA মিনিষ্টাৰলৈকে নকৰে। তাৰে বেছি সংখ্যক লোক নিজৰ ওপৰতে চেল্ফ ডিফেন্স, তেওঁলোকে নিজেই স্বাৱলম্বী। বাকী যিখিনি অলপ নিম্ন শ্ৰেণীৰ মানুহ আছে বা দিছপুৰ সমষ্টিৰ আছেতো পাহাৰীয়া অঞ্চলৰ ভাৰতীয়া হিচাপেও আছে। মই বাৰে বাৰে এই কথাটো মই বহুবাৰ ভিডিঅ'ত মই বনাই কিনে মই কৈছিলোঁ যে আচলতে যিকোনো সমষ্টিত ভোটদাতাসকল নিজা হ'ব লাগে, মানে নিজা ঘৰ মাটি য'ত ভোট এই বস্তুটোহে হ'ব লাগে আচলতে। তেতিয়াহ'লে মানে অলপ ইলেকশ্যনৰ মজাটোও ভাল। এতিয়া ভাৰতীয়াৰ লগত নিজৰ ঘৰ মাটি থকা মানুহখিনিও চিন্তা কৰিব লগা হয় যে ভোট ক'ত দিম। যে ভাৰতীয়বিলাকেও মানে কিছুবিলাকে মানে আমাৰ কি আছে, আমি আৰু অমুকক ভোট দি দিম। মানে ৰাজনীতিক নালাগে মানে এনেকুৱা লাগে যে হয়ে মই ভোটটো দি আহিছোঁ, হৈ গ'ল। মানে মানুহে পলিটিকেল চিন্তা চৰ্চা নকৰে। গতিকে মই এই ভিডিঅ'ৰ দ্বাৰা লাষ্ট মুহূৰ্তত এটা কথাই ক'ম যে বিজেপি জয় হোৱাটো নিশ্চিত। বাকীখিনি মই ক'ব নাযাওঁ। কিন্তু যিবিলাক মানুহৰ ভোট দিছপুৰ সমষ্টিত কিন্তু তেওঁলোকৰ ঘৰ মাটি নাই, সেইসকল ব্যক্তি ঘৰ মাটি অলপ বেলেগ জিলাত, সেইসমূহক যাতে চৰকাৰে বা ইলেকশ্যনৰ কমিশ্যনাৰে সেই তেওঁলোকৰ ভোটটো তেওঁলোকৰ গাঁৱত বা ঘৰত পঠাই দিয়াৰ ব্যৱস্থা কৰে। ধন্যবাদ। 4 মেলৈ সকলোৱে ৰওক, কি হয় কি নহয়, আৰু বেছি দিন নাই। 4 মেলৈ অপেক্ষা কৰক আৰু ভিডিঅ'টো চাই আপোনালোকৰ মতে কোন আহিব, বিজেপি আহিব নে কংগ্ৰেছ আহিব। মোৰ এক্সিট পলটোতো মই ক'লোৱে। গতিকে আপোনালোকেও আপোনালোকৰ মতামতসমূহ জনাব আৰু মোৰ ভিডিঅ'টো আপোনালোকে পলিটিকেল যোনে বুজি পায় মোৰ ভিডিঅ'টো তেওঁলোকৰ ওচৰত অলপমান হ'লেও শ্বেয়াৰ কৰি দিব। অলপ নহয়, গোটেইখিনিয়ে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দি যাতে ভিডিঅ'সমূহ জয়ন্ত দাস নিৰ্দলীয়, মীৰা বৰঠাকুৰ কংগ্ৰেছ আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা অহা বিজেপি, কোনে জয় হয় কোন পৰাজয় হয় 4 তাৰিখে আমি সকলো দেখা পাম। ধন্যবাদ।